বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, নুমলীগড় ৰিফাইনেৰীৰ চিফ জেনেৰেল মেনেজাৰ কাজল শইকীয়া ডাঙৰীয়া, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি অশোক ভট্টাৰাই ডাঙৰীয়া, অসমৰ গৌৰৱ শ্ৰীমতী লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত যমুনা বড়ো, নিশামণি বৰা, দেৱপ্ৰতি নিশামণি বৰা আৰু প্ৰেৰণা হাজৰিকা ডাঙৰীয়ানী, আমাৰ উদীয়মান খেলুৱৈ, গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দেৱপ্ৰতি বৰা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আই মাতৃ আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰে অসমৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰিছে। সৰুপথাৰত ক্ৰীড়াৰ এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমবাসী ৰাইজে ইয়াক প্ৰত্যক্ষ কৰিছে। সৰুপথাৰত এই যি ক্ৰীড়াৰ পৰিৱেশ, সেই পৰিৱেশক আগুৱাই লৈ গৈ আজি সৰুপথাৰত নতুনকৈ এটা ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ হ'ল আৰু আজি সৰুপথাৰত নতুনকৈ ছুইমিং পুল এটা নিৰ্মাণৰো কাম আজিৰে পৰা আৰম্ভ হ'ব। সৰুপথাৰ ইনডোৰ ষ্টেডিয়ামখন নিৰ্মাণৰ কাৰণে 2 কোটি টকা ব্যয় কৰা হৈছিল। ইয়াত 2খন সিন্থেটিক বেডমিণ্টন কোৰ্ট আৰু 2খন টেবুল টেনিছ কোৰ্টো আছে। সৰুপথাৰৰ ছুইমিং পুল নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ CSR ফাণ্ডেৰে নিৰ্মাণ কৰা হ'ব আৰু এই ছুইমিং পুলটো নিৰ্মাণৰ বাবেও 75 লাখ টকা ব্যয় কৰা হ'ব। সৰুপথাৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিমধ্যে লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। মই ভাবোঁ যে এনে ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰে সৰুপথাৰৰ নৱ প্ৰজন্মৰ মাজত উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিব আৰু সৰুপথাৰৰ পৰা অসম, ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ নিৰ্মাণ হ'ব আৰু আমি সকলোৱে ইয়াকে লৈ গৌৰৱ কৰিব পাৰিম। মই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ জনাম যে তেখেতৰ একান্ত আগ্ৰহ, উৎসাহ আৰু ক্ৰীড়াৰ প্ৰতি থকা এটা ভালপোৱা ভাৱৰ বাবেই আজি সৰুপথাৰত ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বাঢ়িছে আৰু তাৰ লগে লগে উদীয়মান খেলুৱৈৰো জন্ম হৈছে। মই আজিৰ সভাত উপস্থিত থকা আই মাতৃসকল, আমাৰ পিতৃ মাতৃসকল সকলোকে মই আহ্বান জনাম যে আমাৰ সৰুপথাৰত সৃষ্টি হোৱা এই ক্ৰীড়াৰ যিটো আন্দোলন, তাত যাতে আমি নিজকে জড়িত কৰোঁ। মই এটা কথা নকওঁ যে প্ৰতিজন যি খেলিবলৈ আহে প্ৰতিজন খেলুৱৈ লাভলীনা বৰগোহাঁই হ'বগৈ, প্ৰতিজন খেলুৱৈ নয়নমণি শইকীয়া হ'বগৈ। কিন্তু ইয়াৰ মাজতে আমি এটা কথা অনুভৱ কৰিম যে যেতিয়া শৈশৱতে ল'ৰা ছোৱালীক খেলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মে, কালচাৰেলে হওক, স্পৰ্টছে হওক, এই দুইটা দিশৰ প্ৰতি যেতিয়া আকৃষ্ট হয়, ল'ৰা ছোৱালীয়ে জীৱনত কেইটামান বহুত ডাঙৰ গুণ খেলৰ জৰিয়তে আয়ত্ত কৰে, যাক সাধাৰণতে আমি খেলা ধূলা নকৰা এই যুৱ সমাজৰ মাজত দেখিবলৈ নাপাওঁ। প্ৰথমতে যদি আমি খেলিবলৈ আহোঁ, আমাৰ ল'ৰা ছোৱালী খেলিবলৈ আহে, তেতিয়াহ'লে আমাৰ জীৱন নিৰোগী হ'ব। কাৰণ খেলাৰ লগত আমাৰ যি শাৰীৰিক
এক্সাৰচাইজ আদি আমি কৰোঁ তাৰ ফলত আজি যিটো পৃথিৱী য'ত ডায়েবেটিক্স হাৰ্ট আদি বেমাৰ সদায় বাঢ়ি গৈ আছে নিয়মীয়া খেলৰ অভ্যাসৰ বাবে আমি সৰুৰ পৰাই যদি ল'ৰা ছোৱালীৰ মনত খেলাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ তেওঁলোকে ৰেগুলাৰ ৰাতিপুৱা এক্সাৰচাইজ কৰিব দৌৰিব তেওঁলোকৰ জীৱনটো নিৰোগী হ'ব যেতিয়া আমি খেল ধেমালিৰ বাবে আগবাঢ়ি আহোঁ তেতিয়া আমাৰ বেয়া কাম আৰু বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে আমাৰ জীৱনটো শৃংখলাবদ্ধ হয় জীৱনত আমি নিয়মানুবৰ্তিতা শিকোঁ আজিকালি আপোনালোকে দেখিছে যে যেতিয়াই ল'ৰা ছোৱালীয়ে খেলা ধূলা নকৰে নাচ গানৰ লগত জড়িত নাথাকে লাহে লাহে ল'ৰা ছোৱালীয়ে এক বেলেগ ৰাস্তাৰ প্ৰতি আকৃষ্ট হয় আমাৰ সমাজত ড্ৰাগছৰ প্ৰৱণতা নিতৌ বাঢ়ি অহা আমি দেখা পাইছোঁ আৰু বহুত সময়ত মাদক দ্ৰব্যৰ সেৱনেও আমাৰ যুৱক সমাজক লক্ষ্যভ্ৰষ্ট কৰা আমি দেখা পাইছোঁ এনে পৰিৱেশত যদি ল'ৰা ছোৱালীয়ে সৰুৰে পৰা খেলা ধূলাৰ লগত জড়িত হৈ পৰে এই ল'ৰা ছোৱালীয়ে এই ধৰণৰ বিষাক্ত বিভিন্ন কথা বতৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব তৃতীয়তে যেতিয়া ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে দৌৰা দৌৰি কৰে তেওঁলোকৰ জীৱিকাৰ পথো মুকলি হয় কাৰণ আমি সকলোৱে জানো যে আমাৰ দেশত সেনা বাহিনী অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে আমাক এটা সুন্দৰ শৰীৰৰ প্ৰয়োজন আৰু সেই সুন্দৰ শৰীৰ আমি খেলাৰ জৰিয়তে লাভ কৰিব পাৰোঁ আজিকালি মই অসমত য'তে যাওঁ ল'ৰা ছোৱালীয়ে মোক লগ কৰি কয় যে মামা আমাক এটা ষ্টেডিয়াম লাগে মই প্ৰথমতে সুধো ষ্টেডিয়ামটো কিয় লাগে খেলিবৰ কাৰণে লাগে ফুটবল খেলিবৰ কাৰণে লাগে ক্ৰিকেট খেলিবৰ কাৰণে লাগে তেওঁলোকে মোক কয় যে পুলিচৰ ইণ্টাৰভিউ আহি আছে দৌৰিব প্ৰেক্টিছ কৰিবৰ কাৰণে আমাক এটা ষ্টেডিয়াম লাগে এতিয়া যদি সৰুৰে পৰা ল'ৰাজনে দৌৰে এক্সাৰচাইজ কৰে তেতিয়া স্বাভাৱিকভাৱে 18 বছৰ বয়সত পুলিচ আৰ্মি বা CRP BSFৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব পাৰে আৰু যেতিয়া আমি খেলিবলৈ পঠিয়াম 100 জনৰ মাজত দুজন বা দুগৰাকী লভলীনা বৰগোহাঁই আৰু হিমা দাসৰো নিশ্চিতভাৱে সৃষ্টি হ'ব নয়নমণি শইকীয়াৰ সৃষ্টি হ'ব গতিকে খেলাৰ পৰিৱেশ যিমানে ভাল হয় সিমানে আমাৰ সমাজখন ভাল হয় আৰু সেই কাৰণে মই আই মাতৃসকলক অনুৰোধ কৰিম পিতৃ মাতৃসকলক অনুৰোধ কৰিম যাতে আমাৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা আহি এনেই ঘৰত ৰাখি থোৱাতকৈ যদি আমি কোনোবা খেলাৰ সৈতে জড়িত কৰি দিওঁ তাৰ পৰা জীৱনত বেয়া একো নহয় সকলো ভালেই হ'ব আৰু তাৰ পৰা আমি নিৰোগী জীৱনৰ পৰা প্ৰতিযোগী মনোভাৱেৰে গঢ়া এটা যুৱক সমাজ আমি লাভ কৰিব পাৰিম মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাম যে সৰু পথাৰত ক্ৰীড়াৰ পৰিৱেশ এটা নিৰ্মাণৰ বাবে তেখেতে ঐকান্তিক প্ৰচেষ্টা চলাইছে আৰু আমিও সেই প্ৰচেষ্টাত সহায় কৰি গৈ থাকিম সৰু পথাৰত মই ইতিমধ্যে কেইবাবাৰো আহিছোঁ মোৰ মনত আছে যোৱাবাৰো এই সময়তে মই সৰু পথাৰলৈ আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ সময়তো সৰু পথাৰত অহাৰ মোৰ সৌভাগ্য হৈছিল আজি যদিও এইখন আমাৰ খেলাৰ সভা তথাপিতো মই সৰু কথা এটা মই ইয়াত উল্লেখ কৰি যাব খুজিছোঁ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায় এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো যাতে বেছিতকৈ বেছি মহিলাক
আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যেহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেই কাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। বাকী আন আজি মই সৰুপথাৰত দিনটো আছো, আন চৰকাৰী আঁচনি বা আমাৰ কি কাম কৰি থাকিব খুজিছো এই বিষয়ে মই আগৰ সভাবোৰত কৈ থাকিম, আপোনালোকক লগ পাই থাকিম। পুনৰ এবাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো। এই বছৰটোত আৰু এবাৰ সৰুপথাৰত অহা নহবগৈ, সেইবাবে 2025 চন ইংৰাজী নৱবৰ্ষৰ বাবেও আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহোদয়। মাননীয় মুখ্যমন্ত্ৰী